করো জিবি চিরঞ্জীবী বাতিল করো শ্রম কোড বাতিল করো, শ্রম কোড বাতিল করো, শ্রম কোডের বিরুদ্ধে পুনরায় শ্রমিকর কামর সময় 12 ঘন্টা নির্ধারণ করা নচলিব। জিন্দাবাদ জিন্দাবাদ, সিআইটিউ জিন্দাবাদ সিআইটিউ জিন্দাবাদ। শ্রমিক বাতিল করো, শ্রমিক বিরোধী শ্রম কোড বাতিল করো, শ্রম কোডের বিরুদ্ধে দেশব্যাপী সাধারণ ধর্মঘট সফল করো, শ্রম কোডের বিরুদ্ধে সাধারণ ধর্মঘট সফল করো, শ্রমরোধ আক্রমণ বন্ধ করো, শ্রমিক কৃষক সর্বসাধারণ রাজ্যের গণতান্ত্রিক অধিকারের উপর আক্রমণ বন্ধ করো, শ্রমিক বিরোধী বিজেপি সরকার হয় হয়, শ্রম কোড বাতিল করো, শ্রম কোড না মানো। মূল কথাই হৈছে শ্ৰম কোড বাতিল কৰিব লাগে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে অহা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 4টা শ্ৰম কোড আমাৰ দেশত প্ৰযোজ্য হোৱাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আছে। ইতিমধ্যে আমাৰ দেশত প্ৰচলিত থকা 29টা শ্ৰম আইন তেওঁলোকে ধ্বংস কৰিলে আৰু এই 29টা শ্ৰম আইন ধ্বংস কৰি শ্ৰম কোডৰ জৰিয়তে আমাৰ দেশত শ্ৰমিক কৰ্মচাৰীক পৰিচালিত কৰিব বিচাৰিছে। এই শ্ৰম কোড হৈছে একপক্ষীয়ভাৱে শ্ৰমিক বিৰোধী আৰু মালিক পক্ষৰ সপক্ষে গ্ৰহণ কৰা কিছুমান নিৰ্দিষ্ট আইন। এই শ্ৰম কোড যদি চালু হয় শ্ৰমিকসকলে বোনাছৰ পৰা বঞ্চনা হ'ব, শ্ৰমিকসকলৰ বদলি চিটৰ কাৰণে সাংঘাতিক সমস্যাত পৰিব, তেওঁলোকৰ মজুৰিৰ কোনো নিৰ্ধাৰিত কোনো তাৰিখ নাথাকিব, কোনো ধৰণৰ পৰিকল্পনা নাথাকিব। গতিকে আমি এই শ্ৰম কোড কোনো কাৰণত যাতে প্ৰযোজ্য হ'ব নোৱাৰে তাৰ কাৰণে এই ধৰ্মঘট আহ্বান দিব লগা হৈছে। 12 ঘণ্টা কাম কৰাবৰ কাৰণে তেওঁলোকক জবৰদস্তি কেন্দ্ৰীয় চৰকাৰে বাধ্য কৰাব বিচাৰিছে। এই শ্ৰম কোডৰ জৰিয়তে এই কৰ্মকাণ্ড কৰিব বিচাৰিছে। ভাৰতবৰ্ষৰ সকলো কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ এই ধৰণৰ অগণতান্ত্ৰিক সিদ্ধান্তক কোনো কাৰণত মানি নলয়। তাৰ কাৰণে আজি ৱাৰ্ণিং দিয়া হৈছে দেশব্যাপী এই ধৰ্মঘটৰ জৰিয়তে অহা এপ্ৰিল মাহৰ পৰা যাতে শ্ৰম কোড চালু কৰিব নোৱাৰে তাৰ কাৰণে এই তীব্ৰ আন্দোলন। আৰু যদি এপ্ৰিল মাহৰ পৰা চালু কৰিব বিচাৰে তেতিয়াহ'লে ভাৰতবৰ্ষত ভয়ানক বিদ্ৰোহৰ সূচনা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।